নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 মাৰ্চ। ৰাজ্যত নতুনকৈ চৰকাৰী কৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। যদি আপুনি চৰকাৰী কৰ বাবে জিঅ'ৰিং কৰিছে, আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। কাইলৈৰ পৰা চৰকাৰী কৰ টকা সোমাব একাউণ্টত। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2000 টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ 5 নং কিস্তিক লৈ ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। কাইলৈ কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা সোমাই যাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 9000 টকা প্ৰদান কৰা হৈছে। এতিয়াও আপোনাৰ একাউণ্টত 9000 টকা পোৱা নাই নেকি? তেন্তে এতিয়াই কমেণ্ট কৰক। ৰেচন কাৰ্ড থাকিলে ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব 5টা নতুন সুবিধা। ৰেচন কাৰ্ড নাথাকিলে নতুনকৈ কৰক আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী কৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। আপুনি এতিয়াও চৰকাৰী কৰ পোৱা নাই নেকি? তেন্তে কাইলৈৰ পৰা চৰকাৰী কৰ টকাসমূহ আৰম্ভ হ'ব। আপুনি চৰকাৰী কৰ টকা পাবনে? ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY অধীনত চৰকাৰী কৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী কৰ লাভৰ পৰা। যিসকলে এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই, অকল সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাইলৈ হৈছে 13 মাৰ্চ আৰু কাইলৈৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভূমি পট্টা প্ৰদান কৰিব আৰু ভূমি পট্টা প্ৰদান কৰি চৰকাৰী কৰো প্ৰদান কৰিব। এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী কৰ। ইয়াৰ পাছত সম্পন্ন হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব। গতিকে PMAY ধন পোৱাৰ লগে লগে ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আৰু সুবিধা। অসমত কোনোবাৰো কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই, তেন্তে কাইলৈৰ পৰা চৰকাৰী কৰ টকা সোমাব পাৰে। কিয়নো কাইলৈৰ পৰা চৰকাৰী কৰৰ জৰীপৰ কাম কাজ আৰম্ভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী কৰ টকা সোমাই পৰিছে। যিসকলে জিঅ'ৰিং কৰিছে সেইসকলৰ একাউণ্টত কেতিয়া চৰকাৰী কৰ টকা সোমাব? যদি আপুনি চৰকাৰী কৰ বাবে জিঅ'ৰিং কৰিছে, অতি শীঘ্ৰে চৰকাৰী কৰ টকা সোমাব আপোনালোকৰ একাউণ্টত। কেতিয়া সোমাব এতিয়ালৈকে ডেটটো ঘোষণা কৰা নাই। যেতিয়াই ডেটটো ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 9000 টকা পোৱা নাই নেকি? আপুনি নতুন নে পুৰণি হিতাধিকাৰী? প্ৰথমে সম্পূৰ্ণকৈ ভিডিঅ'টোত যাওক, তাৰপিছতে অৰুণোদয় আঁচনিৰ টকা নাপালে কি কৰিব লাগিব নিশ্চয় জনাই দিম। নতুনসকলে বাবু আছে নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC। যদি আপুনি KYC আপডেট কৰা নাই, নিশ্চয় আপোনাৰ একাউণ্টত 9000 টকা পোৱা নাই। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব চৰকাৰী টকা। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব। অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয়, নিশ্চয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহত টকা মাহতো জমা নহয়, তেনে ক্ষেত্ৰত ব্লকৰ অফিচলৈ গৈ আপোনালোকে দিব পাৰিব অভিযোগ। তৃতীয়তে, অৰুণোদয় আঁচনিত ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে ট'ল ফ্ৰী নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি সময়মতে টকা নাপায়, তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। এটা ফোন নম্বৰতে লগে লগে আপোনাৰ একাউণ্টত 5 মিনিটৰ ভিতৰতে টকা সোমাই যাব। যদি আপুনি ফোন কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত মেছেজো কৰিব পাৰে। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে হেল্প ডেস্ক নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰি দিব পাৰিব অভিযোগ এই নম্বৰতে। ৰাজ্যৰ বিত্তীয় বিভাগে মুকলি কৰিছে বহুকেইটা হেল্পলাইন নম্বৰ। হয়, আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PM কিষাণৰ 5 নং কিস্তিক লৈ আহি গৈছে বিগ ব্ৰেকিং। 13 মাৰ্চত একাউণ্টত সোমাব 5 নং কিস্তিৰ ধনৰাশি। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইটত নিজৰ নাম। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা, ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক জৰুৰী কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰাটো বাধ্যতামূলক। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব KYC আপডেট।
অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব তালিকাত কিদৰে চাব আপোনাৰ নাম আছে না নাই প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ নো ইউৰ ষ্টেটাছ বিকল্পত ক্লিক কৰক আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইল নম্বৰটো দি চাব পাৰিব আপোনাৰ নাম তালিকাত আছে না নাই আপুনি ডাইৰেক্ট কেনেকৈ চেক কৰিব যদি ষ্টেপ বাই ষ্টেপ ভিডিঅ' লাগে কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত জনাই দিম কৃষকসকলৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ 155261 এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত যদি কৃষকসকলৰ কিবা অসুবিধা হয় দিব পাৰিব অভিযোগ তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 13 মাৰ্চত 2 বজাত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে অসমত শুভ আৰম্ভণি কৰিব বহুকেইটা কামৰ হয় পাঁচবাৰী হ'বলগীয়া ৰেলৱেৰ ডবা নিৰ্মাণৰ কাৰখানা আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য চৰকাৰৰ অসমমালা আঁচনিৰ আধাৰশিলা স্থাপন কৰিব BTCৰ 6খন দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 3খনকৈ নতুন ৰেল সেৱাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ শ্ৰমিকক ভূমিৰ পট্টা দিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰথমখন পট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে কপিলি খাদ্য পাহাৰ প্ৰকল্পৰ শুভ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 মাৰ্চত শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শিলচৰৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণৰ কামৰ শুভ আৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 15 মাৰ্চত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ পুৱা 10 বজাত প্ৰাগজ্যোতিপুৰ মেডিকেল কলেজৰ শুভ আৰম্ভণি কৰিব অমিত শ্বাহে তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মহানগৰীৰ পাহাৰৰ বাসিন্দাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে অতি শীঘ্ৰে মাটিৰ পট্টা দিব চৰকাৰে আবেদন কৰা 12,000 পৰিয়ালে লাভ কৰিব মাটিৰ পট্টাৰ বাবে আবেদন কৰা সকলৰ বাবে ভূমিৰ পট্টা প্ৰদান কৰিব কাউন্সিলৰ সকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো আবেদন পৰীক্ষা কৰাৰ নিৰ্দেশনা জাৰি কৰিছে মহাৰাজ পৃথক উৰণীয়া সেতু মুকলি কৰি এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 2026 চনত ভোট দিয়াৰ পূৰ্বে জানক 5টা নতুন নিয়ম হয় 2026ত নতুন নিয়মেৰে আপুনি ভোটদান কৰিব লাগিব অসমত প্ৰথমবাৰলৈ সলনি কৰা হ'ল ভোটদানৰ প্ৰক্ৰিয়া দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচন কেন্দ্ৰিক 5টা নতুন নিয়ম অসমত প্ৰথমবাৰলৈ ভোটাৰৰ কাৰ্ডত সংযোগ কৰা হ'ল ৰঙীন ফটো অসমত এছাৰ কৰাৰ লক্ষ্য আছিল যোগ্যসকলৰ নাম অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য ভোটাৰ তালিকাৰ পৰা আঁতৰি ৰখা যিসকলৰ নথিপত্ৰ পোৱা নাই সেইসকল অযোগ্য বিবেচিত হৈছে যদি ভোটাৰ তালিকাত কোনো ভোটাৰৰ নাম ৰৈ গৈছে কৰিব পাৰিব অন্তৰ্ভুক্তি দুটা প্ৰক্ৰিয়াৰ মাজেৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি ফৰ্ম নং 6ৰ জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে আৰু তেতিয়াও যদি ভোটাৰ লিষ্টত নাম নাহে আয়ুক্ত কৰিব পাৰিব আবেদন একেলগে 1200 লৈকে সাব্যস্ত কৰিব পাৰিব নিজৰ ভোটাধিকাৰ ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ দূৰত্ব 600 মিটাৰতকৈ হেৰা কৰা হৈছে লিষ্টত নাম নহালৈকে অন্তিম পৰ্যায়লৈকে নাম অন্তৰ্ভুক্ত থাকিব নাম অন্তৰ্ভুক্ত আৰু কৰতনৰ হস্তক্ষেপ কৰিব নোৱাৰিব কোনো দলে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে 2026ত কেইবাটাও নতুন নিয়ম সলনি হৈছে ভোটদানৰ বাবে তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যবাসীলৈ 7টাকৈ বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ আহিলে পূৰণ কৰা হ'ব 7টা প্ৰতিশ্ৰুতি অসমত পুনৰ মুকলি হ'ব লাখ লাখ চাকৰি 5 বছৰত 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি PMAY ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ড চৰকাৰী ঘৰলৈকে কেইবাটাও বিৰতি সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী চাকৰিৰ পৰা আৰম্ভ কৰি অসমৰ 10 লাখ যুৱক যুৱতী কৰি তোলা হ'ব আত্মনিৰ্ভৰ 10 লাখ নিবনুৱাই অসমত পাব 2 লাখ কোটি টকা আপুনি প্ৰথম কিস্তিৰ টকা লাভ কৰিছে নাই যদি পাইছে তেনে ক্ষেত্ৰত দ্বিতীয় কিস্তিৰ টকা ল'বলৈ সাজু হওক 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখ কোটি টকা আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন দিয়া হ'ব উদ্যোগীসকলক মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে দিয়া হ'ব 25,000 কোটি টকা আত্মগত প্ৰতিজন মহিলাই লাভ কৰিছে নেকি 10,000 টকাৰ চেক যদি 10,000 টকাৰ চেক লাভ কৰিছে তেনে ক্ষেত্ৰত 25,000 টকাৰ চেক ল'বলৈ সাজু হওক ৰেচন কাৰ্ড থকা লাখ লাখ গ্ৰাহকে পাব অধিক সুবিধা যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ৰেচন কাৰ্ডত নতুন কেইবাবিধ সামগ্ৰী অন্তৰ্ভুক্ত কৰা হ'ব অহাবাৰ চাউল দালি চেনি নিমখৰ লগতে লাভ কৰিব মিঠাতেল আৰু অহাবাৰ আধা কেজিকে চাহপাত দিয়া হ'ব বিনামূলীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইকেইটা সুবিধা পুনৰ প্ৰদান কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ বাদ পৰা মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয়ত 1250 টকাৰ পৰা বৃদ্ধি কৰা হ'ব অৰুণোদয়ৰ ধনৰ পৰিমাণ আপোনাৰ একাউণ্টত প্ৰতি মাহতে 1250 টকাকৈ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিজেপি চৰকাৰ আহিলে প্ৰতি বছৰতে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিব ইয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে
পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ আগন্তুক 13 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত জাৰি কৰা হৈছে এলাৰ্ট যিকোনো মুহূৰ্তত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা মহানগৰীৰ পুৱাতে হৈ পৰিছে অন্ধকাৰময় পৰিস্থিতি ৰাজ্যৰ বিভিন্ন ঠাই হৈছে প্ৰচণ্ড ধূলি আৰু ধুমুহা 18খনকৈ জিলাত হ'ব ধুমুহা গাজনিৰ বৰষুণ জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব আপুনি বৰ্তমান আপোনাৰ গাঁও বা অঞ্চলত পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মিত্ৰতা ভংগ হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ৰাইজক জনালে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ কথা অখিল গগৈয়ে কংগ্ৰেছলৈ দিয়া পত্ৰৰ উত্তৰে নিদিলে কংগ্ৰেছে গৌৰৱ গগৈ আৰু ৰকিবুলৰ আকৰ গজৰ স্থিতিৰ বাবে মিত্ৰতা ভংগ হ'ল বুলি আশা দিছে অখিল গগৈয়ে গৌৰৱ গগৈৰ বডি লেংগুৱেজে আঘাত কৰিলে আমাক ৰাইজৰ দলক ক্ষীণ সমষ্টি এৰি নিদিলে কংগ্ৰেছে কংগ্ৰেছৰ সৈতে আদৰ্শগত কথা পাতিবলৈ পৰিৱেশ নাই বুলি মন্তব্য কৰিছে অখিল গগৈয়ে দলগাঁও কংগ্ৰেছে ৰাইজৰ দলক অপমান কৰাৰ পিছতো মৌন হৈ থাকিল গৌৰৱ গগৈ 2021ৰ দৰে এইবাৰো কংগ্ৰেছে প্ৰতাৰণা কৰিলে আমাৰ সৈতে ব্যক্তিগত স্বাৰ্থতহে কংগ্ৰেছে সমষ্টি চিনাক্ত কৰিছে মিত্ৰতাৰ ধৰ্মত কংগ্ৰেছে একোই ত্যাগ নকৰিলে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অখিল গগৈয়ে হয় অখিল গগৈয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'